মানে নতুন বছৰ আহি আছে বুলি এইটো নকৰিব যে মদটো অলপ বেছি খাওঁ কিবা খাওঁ, কিন্তু বছৰটোহে নতুন, কিন্তু লিভাৰ হওক কিডনী হওক এইবিলাক চব আমাৰ পুৰণা হয়। তো পৰাপক্ষত কমকৈ খাওক। হিমালয় ক'লা ভালুককেইটা ইয়াত আছে আৰু তাত এটা হেপী নিউ ইয়েৰ এভৰিৱান, ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট। আৰু আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে আছোঁ। আৰু মই আজি এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ দিছোঁ, যিহেতু কোনোদিন জোৰ অহা নাছিলোঁ, মানে আগতে আহিছোঁ যদি ভিডিঅ' কৰা নাছিলোঁ। তো নতুনকৈ এতিয়া কেনেকুৱানো এইটো কেনেকুৱা হৈছে কি কথা, তো ব'লক ভিডিঅ'টো প্ৰথম পৰা চাওক আৰু আশা কৰোঁ সকলো ভালে আছে। 3, 2, 1 মোৰ বাইকখন মেলি এটা প্ৰব্লেম নাই, তেল যেনিবা একদম পূৰা মজা মাইলেজ দিয়ে। আৰু 200 টকা ভৰাইছিলোঁ, 3 দিন হৈ গ'ল, ঘূৰিয়ে আছোঁ, নাই একো প্ৰব্লেম হোৱা নাই। সেইদিনাখন দেখিছিলে, এইটো ভিডিঅ' দিয়া নাই, ভিডিঅ' দিলে গম পাব। চিটি চেণ্টাৰ গৈছিলোঁ খ্ৰীষ্টমাছৰ দিনা, তো সেইদিনাখনিও মানে মজাকৈ একদম পূৰা তেল মাইলেজ দিছে। নতুন বছৰ পাই গ'লহি, তো 31 আহিয়ে গ'ল কালি, আৰু আজি হৈ গ'ল 30। তো কালিটো খতম হৈ যাব, 23 খতম হৈ যাব, 24 আহি যাব। তো মই ঘৰতো যোৱা নাই, সেইটো হৈ গ'ল কিয়া মজা, একদম পূৰা কিয়া গাড়ী বাইক লৈও মজা। আৰু এইবিলাক ইউজ কাৰ ইয়াত মজা মজা পায়, মাৰ্চিডিছ হওক, ফ্লেট হওক, কিবা কিবি ধেৰ আছে মানে ব্ৰেণ্ড, আৰু BMW কিবা কিবি ইউজ কাৰ ইয়াতে পায়। তো মানে কথাটো কি হ'ল, পিকনিক খাব গৈছিলোঁ, আৰু পিকনিক খোৱাৰ ভিডিঅ'টো কৰা যিহেতু নহ'ল, কিন্তু মজাটো জেগাটো মজা আছিলে। মই ফটো দি দিছোঁ আপোনালোকে চাই লওক, চাইডত মানে এনেকুৱা হৈ গৈছে, ইমান ধুনীয়া জেগা মানে কি ক'ম আৰু এইটো হৈ গ'ল মাৰ্চিডিছ জিলাটো। আৰু মানে ইমান মজা জেগা, আমি যোৱা জেগাটোৰ নাম আছিলে ভেৰভেৰি জেগা, ভেৰভেৰি এনেকৈ আছিলে নামটো, পিকনিক স্পটটোৰ নাম। আৰু তাত মানে কিবা গানৰ শ্বুটিং হৈ আছিলে। তো মানে ইমান মজা জেগা, ৰাণী খামাৰটো নিচিনাই, কিন্তু ৰাণী খামাৰত কি হ'ল, আমাৰ দেৰিকৈ গ'লে আমাৰ প্ৰব্লেম হয়। আমি জানো আমাৰনো কেনেকুৱা পিকনিকবিলাক হয়, আমাৰ সদায় দেৰিকৈ হয়, যিমান সোনকালে ওলালোঁ। আৰু সেইদিনাটো আমাৰ 6টা বজাত লোৱা কথা আছিলে, আমি গৈ পেলাই পাইছোঁ 4টা বজাত, মানে আমি ইয়াৰ পৰা 3টা নে কেইটা বজাত ইয়াৰ পৰা ওলাইছোঁহে গুৱাহাটীৰ পৰা। তো তাৰপিছত আমি 4টা বজাত পাইছোঁ, আৰু বেলেগ পিকনিক স্পটত 4টা বজাত বন্ধ কৰি দিয়ে। আমি তাত যেনে মেনেজ কৰি আমি 8টা বজালৈকে খাই বৈ পেলাই যেনেকৈ ওলাই আহিছোঁ। মানে মানুহখিনি বহুত ভাল, একদম পূৰা। আৰু খালি এটা ৰাতি খাই ধৰণে প্ৰব্লেম হ'ল, হাতী আহি গ'ল, হাতী মানে চিঞৰ বাখৰ লগাই দিলে। কিন্তু হাতীটো আমি নেদেখিলোঁ বাৰু, আমি গোটেই গাড়ীবিলাকৰ লাইট লগাই থৈ দিছিলোঁ নদীখনৰ পাৰে পাৰে, যাতে হাতী আহিলে দেখোন। কিন্তু হাতীক আমিয়ে ডিষ্টাৰ্ব দিয়া নিচিনা হৈছে, কাৰণ সিহঁতি পানী খাব আহিব, আৰু পানী খাব আহোঁতে আমি যদি ডিষ্টাৰ্ব দি থাকোঁ, সিহঁতৰ খং উঠিব। খং উঠাৰ পিছত বহুত ধুনীয়া ধুনীয়া জেগাবিলাক ওলাইছে মানে পিকনিকৰ। মানে কিছুমান জেগা মানুহ খুব কম যায়, যেনেকৈ এতিয়া দীপৰ বিল চবেই যায়, চান্দুবি চবেই যায়। কিছুমান মানে আনকমন জেগা আছে, কিন্তু বহুত ধুনীয়া আৰু চাফা। তাৰপিছত মানুহ যেতিয়া বেছিকৈ যাব, তাৰপিছত কিন্তু বন্ধ হৈ যাব জেগাটো। সেইকাৰণে যেতিয়া মানুহ যোৱাৰ আগতে খাই আহিব লাগে, আৰু নিজে সদায় যিমানটো পাৰে নিজে চাফ চিকুণ কৰি আহিব, কাৰণ আমাৰে জেগা, আমাৰে অসম বুলি নহয়, নিজৰ জেগাটো নিজে চাফ কৰিব লাগে। আৰু য'তে যায় নিজৰ কাঁহীখনটো বেলেগে ধুই নিদিয়ে, তো নিজে ধোৱাটো ভাল। আৰু নিজে যদি ইমান লেতেৰা কৰিব পাৰে, চফা কৰিব পাৰিব লাগে। আৰু যদি নোৱাৰে, লেতেৰা কৰিব নালাগে, খাবই নালাগে, বছ সিমানেই। মানে ডিছপ'জেলবিলাক পুৰি থৈ আহিলে বেছি ভাল। আৰু এতিয়া পিনে সোমাই দিওঁ আৰু মজাকৈ। কি হ'ল আপুনি চিঞৰি আছে? ৰাইটত গ'লে পাই যামগৈ লাষ্ট গেট, আৰু চিধা গ'লে পাম গণেশগুৰি। তো মই এতিয়া গণেশগুৰি গৈ আছোঁ। তো হাই হেল্ল' এভৰিৱান, ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট। এতিয়ালৈকে কোৱাই নাই আপোনালোকক ক'ত আহিছোঁ কি কথা। তো যিসকলে মোক ফেচবুকত চাই আছে, প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব, আৰু লাইক এটা কৰিব নাপাহৰিব। কাৰণ ফেচবুকত কি হয়, ভিউটো আহে, বাট মানে ফলোৱাৰ্ছ নাহে। আৰু মোৰ কি হৈছে, মোৰ চব কমপ্লিট হৈ আছে, ভিউৱাৰ্ছ চব কমপ্লিট হৈ আছে, জাষ্ট অকল ফলোৱাৰ্ছ কমি আছে। তো 1000 হৈ গ'লে মোৰ এইটো চেনেলটো মনিটাইজেশ্যন হৈ যায়। তো সেইটো হোৱাকৈ নাই এতিয়ালৈকে। তো এতিয়া পাই গ'লে গণেশ মন্দিৰ আৰু পুৰবী। আচ্ছা, আজি পুৰবী লৈ যাব কৈছিলে, দুটা পাহৰি থাকিলোঁ মই। যিহেতু মামীক দেখিছিলোঁ, মই ব্লাড দিছিলোঁ কেঞ্চাৰ ইনষ্টিটিউটত। তো তাত অকল পুৰবী এচিড খাব দিছে, নাজানো কি কাৰণে খাব দিছে। তো এইটো লৈ যাব দিছে, আৰু ভাল ওলাইছে, মনত পৰি আছে বস্তুটো। তো লৈ ল'ব লাগিব ইয়াক। তাৰপিছত প্ৰথমতে জোৰ চাই লওঁ, তাৰপিছত বস্তুকেইটা লৈ আছোঁ। কি পৰুৱা
সি পাৰ হৈ গুচি গ'ল নিব আহিলে ইয়াক Kurut. Kita lihat tempat. তো বা মানুহ নতুন বছৰ অফ পাইছে বন্ধ পাইছে এফালে ঘূৰি আহি এফালে লগাই দিব লাগিব নেকি ধৰক খাই দিওঁ এটা জেগাটা ইমান শুকান কিয় শুকান খৰি খাই নেকি এতিয়া খৰিয়ে খাইছে ছাৰ জেব্ৰা আছে নেকি এই মেজিকখন চলাই থাকে ৰঙা লাডু কি কি সুন্দর আয় দেখো পাখিটা দেখো লাডু কি বান্দর কিন্তু লাডু কি বান্দর তো ওইটা আমাদের সঙ্গে দুটো আছে আমাদের ওই দেখো হরিণ ছিল মমতা এনেকা লাগে এইটো হেৰি হৰিণ নেকি আমাৰ তাত কিবা বেলেগ হৰিণ আছে এইটো কিবা ৰিয়েল হৰিণাটো নহয় এইটো বেলেগ কিবা হৰিণ হ'ব এইটো সৰু এইটো ছাগলী এইটো ছাগলী হয় ছাগলী সহায় আছে ছাগলী বহু নেকি বাঘটা সেইফালে এফালে কাঁচা চাচা আছে এইফালে কাঁচা চাচা আছে ওলাই আহোঁতে এইফালে ওলাই আহিম এতিয়া সোমাই যাওঁতে এইফালে সোমাই যাওঁ আগতে এইডোখৰতে বহিছিলে মানুহ এটা চকী এখন লৈ চিৰিয়েল নাম্বাৰ নোট কৰে মানুহ বাপৰে এখন মেপ হয় মানে খেলা পাওঁ ক'ত কি আছে ক'ত পক্ষী আছে নেকি বগা হ'ব এইটো বগা হ'ব
হৈ গ'ল ইয়াক এৰি দিব হ'লে চফা দি পেলাব চৰাই দাঙি লৈ যায় এইটো দেও ছাগলী কাম আজি য'ত মানুহে বেছি হৈছে মানুহ 6-7 দিন হওক আজি প্ৰকৃতি হয় এইটো এটা নতুন কিবা বনাই আছে যুদ্ধ লাগি আছে এনেকৈ ঘূৰাই ফুৰিলে কাম হ'ব নেদেখিব ভাল ভাল যে বস্তুবিলাক ভালো এটি জাপে নোৱাৰে আকৌ এটি ট্ৰাইও নকৰে হোৱা ষ্টাইল বোলে ধুনীয়া ভৰি একেবাৰে দাঙি বুজি মানুহে যে ভৰি ভৰি গা পাতে ভৰি জীয়াই আছে নাই ঐ নামাতি শিকাই নকয় মানুহ অকণে ক'বই নালাগে ভিতৰত উশাহ লৈ আছে ঘুম আছে আছে চা এই ইও হৈছে এটা খোৱা টাইম হৈ গ'ল লাঞ্চটো কৰি ল'লে হৈ গ'ল আৰু ই পৰা হৈ আছে ইয়াক চোৱা আৰু ঐ ভালুক এইবিলাক চাওঁ এইটো এটা তলত বহি আছে নে সেই কিবা এটা কামুৰি খাই আছে এনেই থাকোঁ এই ঘৰতে থাকিব লাগে এটা হিমালয় বোলে ক'লা একে দেখিবলৈ চাওঁ একে নাহে মানুহ আছিলে কাইলৈ আহিব বোলে কি হ'ল বাবা তোমাৰ নামটো গমেই পোৱা নাই ইয়াত কিবা ঢেৰ কিবা আছে ইয়াত বহুত ডাঙৰ নহয় এইটো এইটো জাপ মাৰিব নোৱাৰে মানে এইটো নিগনি পহু ইয়াত আছে শগুন এইকাল ৰাম চুপ থৈছে নহয় পাখি মাৰিব নাপায় এদাই জেগা এৰিলো ইয়াত নাই কিন্তু কাজিৰঙাত এৰি দিয়া হ'লে আহিলেহেঁতেন
এটা মই নুম চুম থকাটো হ'ব লাগে এটা ইমান ভাল নালাগে দেখি এটা মাইকীটো আওৰা থাকিব লাগে নহয় এটা ৰাণী ৰজা ঘৈণীয়েকটো এটা গুহাকেইটা দেখিছোঁ না সেইটো এটা ইয়াত খানাটো ভৰাই দিয়ে মানে ইয়াত ষ্টেপ বগোৱাতহে জোৰ মানে ইয়াত মেইনলি বাপৰে লিঅ'পাৰ্ড কেট আছামত কি এইটো সেইটো আফগানিস্তানত পায় পাকিস্তানত পায় ইণ্ডিয়াত পায় কিন্তু ইয়াত নাপায় ইয়াত নাই সেইটো জাল লাগাও না পানি পি দাও একটা বাচ্চা ওপাশে আছে দেখো অনেক এসে পানি পি দাও পানি পি দাও वो देखो क्या आउट टाइगर का ইফালত আছে না লকৰে বিছে বিছে হেৰি বেলেগ বাঘ নেকি হেৰি চাগে ইফালত আছে ইয়াত প্ৰৱেশ নিষেধ আছে ইয়াত কিবা কিবি আছে খানা চানা দিবলৈ ইয়াত থৈ দিয়া মানে সিংহ আছে ইয়াত SBI সিংহ সিংহকেইটা আহিব নাই চাই আকৌ ৰজাক একদম মজা জেগা ৰাখিছে খাবলৈতো কিবা এটা দিব লাগে পেটত একোৱেই নাই মানে অকল ভোকটো হেৰি কৰিলে দিয়ে পেট ভৰাবলৈ গৰুহে খুৱাই আজিকালি নাপায় এইটো টিম লায়ন ক্লাব অফ গুৱাহাটী এটি স্পন্সৰ কৰিছে ৰয়েল বেংগল ঢেকীয়াপতীয়া বাঘ এই ক্লাবত আহিছে টাইগাৰ মানুহ চাওক বাঘতকৈ মানুহ বেছি ক'ত গ'ল লাজে পালা পায় এইকেইটা বন্ধৰ কাৰণটো আছে গো বন্ধ কিছু আছে কাটিব লাগে দিটো মন হৈছে এই চাই কটাটোৱে পাইছে চাগে পৰিৱেশটো ভাল হৈছে ইয়াত বেলেগ বাঘ আছে নেকি মানুহ কম আছে বাপৰে ৰেলিঙত ল'ৰা ছোৱালী নুঠাব বিপদ ঘটিব পাৰে উঠাই থৈ দিছে নাজানো ইয়াত আজিলৈকে সোমাই পোৱা নাই কি আছে ইয়াত গছ গছনি আছে চাগে ইয়াত প্ৰকৃতি শিক্ষণ কেন্দ্ৰ লাৰ্ণিং চেণ্টাৰ ন' এণ্ট্ৰি এইটো এণ্ট্ৰিয়ে নাথাকে সেইবিলাকত সেইফালত ন' এণ্ট্ৰি ইয়াত কিবা এটা আছিলে এতিয়া নাই চাগে এতিয়া মেইন গেছ চাম আমি হেৰি জলহস্তি গেলা গেলা নাই এইবিলাক আছে এটাই আছে নেকি জলপহীয়া অজগৰ দেখা নাই দেখোন বাৰীত সোমাই আছে নেকি
নাই ইয়াতো এইটো এইটো কি বাইৰক এইটো এইটো দাদা এই দেখা নাছিলো চকৰি ফেটি দেখাই নাই দেখোন তোমাক এইটো চকৰি ফেটি এইটোতো নাই এইটো মাল এইটো এইটো এই লুকাই আছে কিমান ওলাই থাকিব এইটো কি হয় ডাঙৰ এই ডাল চা কেনেকৈ আছে এইফালে কিবা আছে নি এইফালে কিবা ही बेया ट्रेनिंग दिएछ टेंशन है ये मोबाइल का आसे निके हां Hey! Oh, দেখুন শিং বেলেগ স্টাইল ইয়াৰ দেখুন এটি মানুহৰ লগত থাকি থাকি নেকি এটি হাঁহা টাইপে এটা হি দে এইটো কেটো ঘুমাইল কি বান্দৰ হয় দেখল মানে খেলিয়ে থাকে গোটে লাইফ লিমিট সিমিট সব লিখা আছে 20 বছৰ যায় কাৰ লগত ভাল গৌৰ লগত ভাল ই হৈ গ'ল 10 বছৰীয়া ডাউক 10 বছৰ জীয়াই থাকে আৰু এইটো হৈ গ'ল গুবক আৰু এইটো হৈ গ'ল চাকৈ চকুৱা 13 20 বছৰ জীয়াই থাকে ফুটুকি হাঁহ জীয়াই থাকে 12 বছৰ আছে নেকি ফুটুকি হাঁহ ইয়াত এইটো কি হ'ল দেওৰাজ 20 বছৰ বৰকালি হাঁহ এইটো কোলা হাঁহটো কি হয় খৰালি এইটো কিমান ডাঙৰ পাকৈ পুৰা 18 বা 20 বগা হকি বক কলা ৰাজ হাঁহ এইটো 20 বছৰ ৱাক চৰাই 15 20 ani sewan ka itu hor har gila sorai
ছিল খালি ঠিক আছে এটি গরম দিয়া কয় হ্যাঁ ইয়াৰ একদম পুৰণা হাতী চাতিবিলাক আৰু কংকাল চংকালবিলাক আছে এতিয়া ডিসেম্বৰটো আজি মানে বহুত মানুহ আৰু স্কুলবিলাকৰ পৰা বহুত মানুহ আহিছে আমাৰ লখিমপুৰৰ পৰা মানুহ কিছুমানক লগ পাইছোঁ যিবিলাক আহিছে মানে ষ্টুডেণ্টখিনি লৈ আহিছে প্ৰীতি ভোজৰ টাইপ আহিছে মানে ইয়াত ভ্ৰমণ কৰিবলৈ গ'লে গণেশগুৰি আৰু এইটো ব্ৰিজৰ তলত পালোহি আৰু দেখিলে জু চাই আহিলোঁ আৰু জুখন মানে মানুহ বহুত বেছি হোৱাৰ কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ প্ৰত্যেকটো বস্তু চাব মানে নোৱাৰিলোঁ আৰু যোৱাৰ দেৰি আৰু ভাবিছোঁ কি নেক্সট যেতিয়া যাম তেতিয়া আপোনালোকক ভালকৈ দেখাম আৰু এতিয়া টাইম কিমান হৈ গ'ল নাজানো 7টা বাজিব হ'ল চাগে আৰু মই এতিয়া আহি আছোঁ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট তো তাত কিয় আহি আছোঁ গম পায় তাত যিহেতু সেইদিনা মই ব্লাড দিছিলোঁ তো ব্লাড দিয়াৰ পিছত ৰিপৰ্টটো যিহেতু দিয়া নাই তো ৰিপৰ্টটো ল'ব গৈ আছোঁ আৰু তাত যিমান যি হ'লেও মানে কিছুমান মানুহেনো ব্লাড দিব বিচাৰি থাকে ন ডাইৰেক্ট আহি পেলাই তাত ডনেট কৰিব পাৰে কাৰণ পেচেণ্ট বহুতে তাত ব্লাড বিচাৰি থাকে আৰু যিটো ব্লাড নাপায় কাৰণ হাহাকাৰ লাগে আৰু এনেকুৱা দূৰৰ পৰা পেচেণ্ট কিছুমান আহে ব্লাডো কিনিব মানে নোৱাৰে ধৰক আৰু তাতকৈ মেইন কথাটো হৈ গ'ল ব্লাড বিচাৰি নাপায় দিয়া মানুহ বিচাৰি নাপায় কাৰণ টেষ্টটো বহুত কম মানুহে দিয়ে আৰু যিবিলাক মানুহে দিয়ে মানে কিছুমানেতো পইচা লয় বা কিবা কৰে তেতিয়া আপুনি ডনেট কৰিব বিচাৰে তেতিয়া কৰিব পাৰে কাৰণ ডাইৰেক্ট আহিলেই হ'ল আৰু কোনো নাই একদম ডাইৰেক্ট আহি ডাইৰেক্ট পেচেণ্টৰ লগত কথা পাতিব লাগে আৰু কোনজন পেচেণ্টক ব্লাড লাগে বছ দি দিব পাৰে আপোনাৰ গ্ৰুপৰ কোনো কথা নাই কাৰণ আপুনি আৰু মানে নতুন বছৰ আহি আছে বুলি এইটো নকৰিব যে মদটো অলপ বেছি খাওঁ কিবা খাওঁ কিন্তু বছৰটোহে নতুন কিন্তু লিভাৰ হওক কিডনি হওক এইবিলাক চব আমাৰ পুৰণা হয় তো পৰাপক্ষত কমকৈ খাওক চেলিব্ৰেশ্যন কৰক সুখে শান্তিয়ে একদম পূৰা মজাকৈ এনজয় কৰক কিন্তু চব বস্তু নতুন হৈ নাযায় জাষ্ট ঋতুটো নতুন হৈছে দিনবিলাক নতুন আহিব কেলেণ্ডাৰ সলনি হৈছে কিন্তু মানুহৰ মনটো চেঞ্জ কৰিব লাগিব এতিয়া নিগেটিভ ভাইববিলাক আঁতৰাব লাগিব পজিটিভ ভাইব ল'ব লাগিব আৰু মেইনলি ভিতৰত থকা বস্তুবিলাক আমাৰ কিডনি লিভাৰবিলাক চব একেই আছে তো পৰাপক্ষত একদম নিয়মীয়াভাৱে তেনেকৈ খায় বা নতুন বছৰ আহি আছে বুলি এইটো নকৰিব যে মদটো অলপ বেছি খাওঁ কিবা খাওঁ কিন্তু বছৰটোহে নতুন কিন্তু লিভাৰ হওক কিডনি হওক এইবিলাক চব আমাৰ পুৰণা হয় তো পৰাপক্ষত কমকৈ খাওক চেলিব্ৰেশ্যন কৰক সুখে শান্তিয়ে একদম পূৰা মজাকৈ এনজয় কৰক কিন্তু চব বস্তু নতুন হৈ নাযায় জাষ্ট ঋতুটো নতুন হৈছে দিনবিলাক নতুন আহিব কেলেণ্ডাৰ সলনি হৈছে কিন্তু মানুহৰ মনটো চেঞ্জ কৰিব লাগিব এতিয়া নিগেটিভ ভাইববিলাক আঁতৰাব লাগিব পজিটিভ ভাইব ল'ব লাগিব আৰু মেইনলি ভিতৰত থকা বস্তুবিলাক আমাৰ কিডনি লিভাৰবিলাক চব একেই আছে তো পৰাপক্ষত একদম নিয়মীয়াভাৱে তেনেকৈ খায় বা যেনেকৈ মানে ফূৰ্তি কৰে তো তেনেকৈ কৰিব নতুন বছৰ বুলি একদম খাই বৈ মেলি মানে পেল হৈ নিদিব বেয়া কথা নে কি কয় গাইছ